নমস্কাৰ গাইজ, আজি হৈছে 31 নম্বৰ দিন। মোৰ যিটো 30 ডেইজৰ যিটো চেলেঞ্জ আছিলে ৰাতিপুৱা শুই উঠাৰ, সেইটো যোৱাকালি শেষ হ'ল। মই এতিয়ালৈকে ৱেইট কৰা নাই মোৰ কিমান কেজি কমিলে। আৰু ইয়াতে মই ক'ব বিচাৰিছোঁ যে মই আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে বাংলাদেশে যিহেতু চাইনাৰ লগত সামৰিক বাহিনীৰ বন্দৰ পাতিবৰ কাৰণে তেওঁলোকৰ ঠাই দিয়া বুলি বাংলাদেশৰ মন্ত্ৰীয়ে কৈছিলে। আৰু সেইবাবে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ভাৰত চৰকাৰে সকলোবিলাক ট্ৰেডিং ছিষ্টেম তেওঁ বন্ধ কৰি দিছে। ছাপ'জ যদি বাংলাদেশৰ পৰা যিটো কাপোৰ আহে, কাগজ আহে, যিকোনো বস্তু যেতিয়া আহে সেই বস্তু সকলোবিলাক বন্ধ কৰি দিছে আমাৰ ভাৰত চৰকাৰে। কোনো ধৰণৰ বস্তু সামগ্ৰী হওক, কোনো ধৰণৰ সামগ্ৰী বাংলাদেশৰ পৰা ৰপ্তানি কৰা নহ'ব সেই বুলি কৈছে। আৰু তাৰ কাৰণটো আপোনালোকে জানেই যে আৰু তাৰ উপৰি বাংলাদেশক হয়তো তাত দুভাগ হ'ব পাৰে বাংলাদেশখন। তেনেকুৱা ধৰণৰ এটা বাতৰি আমি শুনিবলৈ পাইছোঁ। আৰু যিখন বাংলাদেশক আমাৰ ভাৰতেই স্বাধীন কৰিছিলে, আজি সেই বাংলাদেশেই চীনৰ লগত সামৰিক বাহিনী গঠন কৰাৰ কথা কয়। আৰু তেওঁলোকে তাৰ বিনিময়ত তেওঁলোকে কিনিব হেনো কিছুমান যুদ্ধৰ বিমান কিনিব, কিছুমান অস্ত্ৰ শস্ত্ৰ তেওঁলোকে চাইনাৰ পৰা কিনিব। আৰু চাইনাৰ যিটো মিছাইলে হওক বা চাইনাৰ যিকোনো সামগ্ৰীয়ে হওক, যুদ্ধৰ সামগ্ৰীয়ে হওক, সেইবিলাক যে ব্যৰ্থ হৈছে আমাৰ ভাৰতৰ আগত সেইবিলাক প্ৰমাণিত হৈছে। কিয়নো পাকিস্তানে যেতিয়া মিছাইল পঠাইছিলে, নিক্ষেপ কৰিছিলে আমাৰ ভাৰতক, তেতিয়া আপোনালোকে দেখিছিলে যে চীনৰ যিবিলাক মিছাইল হয় সেইবিলাক কেনেকৈ ধূলিসাৎ হৈ গৈছিলে। আমাৰ ভাৰতৰ যিটো ব্ৰহ্মাছ মিছাইলে যিটো ঘটনা কৰিলে পাকিস্তানত গৈ পেলাই। আৰু এটা কথা ইয়াতে কওঁ যে চাইনাই যে সকলো ফালৰ পৰা আমাৰ ভাৰতক আক্ৰমণ কৰিব বিচাৰি আছে, ইয়াৰ পৰা প্ৰমাণিত হয় তেওঁলোকে পাকিস্তানক সহায় কৰে, তেওঁলোকে বাংলাদেশক সহায় কৰে। সকলো ধৰণৰ মানে চতুৰ মানে বলে নোৱাৰিলেও মানে চাইনাই চলেৰে হ'লেও আক্ৰমণ কৰিব বিচাৰিছে আমাৰ ভাৰতক। চ' ঠিক তেনেকুৱা ধৰণৰ কথা। চ' এইখিনিয়ে হয়। হয়তো তৃতীয় বিশ্বযুদ্ধ হয়তো হ'ব পাৰে ভৱিষ্যতলৈ। চ' আজিলৈ আহিছোঁ। আপোনালোকে সদায় সুখী থাকক আৰু নিজৰ স্বাস্থ্যটো সদায় ভালদৰে ৰাখক, তাকে কামনা কৰিছোঁ। আজিলৈ আহিছোঁ। ধন্যবাদ।